Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 10 বীজগণিত অনুশীলনী 10 6 ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি ল'ব তো বলক ভিডিওটো আৰম্ভ কৰো এতিয়া চাওক প্ৰথম কোৱেশ্চনটো দিয়া আছে যোগ কৰা তো ইয়াতে যেখিনি গণিত আছে গটেখিনি আমাক কি কৰিব দিছে যোগ কৰিব দিছে তো এটি প্ৰথমত চ অনুশীলনী 10 সি ঠিক আছে তো প্ৰথমত দিয়া আছে যোগ কৰা তো প্ৰথমটো সক ইয়াতে দিয়া আছে 2ab স্কয়ার c আৰু 7ab স্কয়ার c তো ইয়াতে 2ab স্কয়ার c আৰু দিয়া আছে 7ab স্কয়ার c তো ইয়াতে আমাক কৈছে যোগ কৰিব দিছে তো যোগ কৰাখিনি এনেকে হ'ব তোমালোকে যিকোনো ইয়াত কৰিব পাৰো তো ইয়াতে প্ৰথমত লিখিবা 2ab square c plus 7ab square c তোমালোকে এটা বস্তু লক্ষ্য কৰিবা যে ইয়াতে প্ৰথমত দিয়া আছে a square b square c ইয়াতে a b square c যেহেতু এইখিনি বস্তু চলকখিনি একে আছে তো আমি কেৱল সংখ্যাখিনি যোগ কৰিব লাগে 7 আৰু 2 যোগ কৰিলে কিমান হ'ব 9 হ'ব তো আমি প্ৰথমত 9 টো লিখিলাম তাৰ পিছত a আছে ইয়াতে a আছে তো a লিখিলো b square লিখিলো c আছে c তো এইটো হ'ব ইয়াৰ শুদ্ধ আনসার ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো 2 নম্বৰটো দিয়া আছে 10 pq, 3pq আৰু pq এতিয়া গটেখিনি যোগ কৰি দিম ঠিক আছে 10 pq যোগ 3 pq যোগ pq এতিয়া তোমালোকে চাবা গটেখিনিত কি আছে pq আছে ইয়াতে pq ইয়াতে pq ইয়াতে pq আমি কি কৰিম ইয়াতে আছে 3টা pq ইয়াতে আছে 3টা pq ইয়াতে একো নাই মানে এটা আছে একো না থাকিলে বুজি পাব লাগিব যে এটা আছে 1 আছে তো এতে 1 3 কিমান হ'ব 4 আৰু 10 কিমান 14 তো আমি কি কৰিম 14 লিখিম তাৰ পিছত pq লিখি দিম p q এটো হল ইয়াৰ শুদ্ধ আনসার ঠিক আছে এনেকে কৰিবা বুজি পাইছো এতিয়া চোৱা তাৰ পিছত 3 নম্বৰটো 3 নম্বৰটো দিয়া আছে -16xy -16xy আৰু দিয়া আছে কমা 8xy আৰু 5xy 5xy এতিয়া আমাক এইখিনি কৰিব লাগে যেখিনি আছে হেনেকে আগত বহাই লওক -16xy যোগ 8 যেহেতু যোগ কৰিব দিছে xy আৰু ঠাইতো যোগ হ'ব 5xy এতিয়া তোমালোকে কি কৰিবা -2 যে আছে এটো থাকিব দিয়া আগত যোগ থকাখিনি ইয়াতে 8 আছে যোগ আৰু 5 আছে যোগ এই দুটা আগত যোগ কৰি লোৱা -2 -16 বহাই দিয়া যোগ 8 আৰু 5 কিমান হ'ব 13xy এতিয়া তোমালোকে চোৱা ইয়াত আছে -16 ইয়াত আছে 13 প্লাস তো এই 16 দুটা বেছি আছে তাৰ পৰা কমটো বাদ দিয়া 16 ৰ পৰা 13 বাদ দিলে কিমান থাকিব 16 13 6 ৰ পৰা 3 গলে 3 1 ৰ পৰা 1 গলে 0 একে লিখিব নালাগে তো আমি কি পাইছো 3 xy আছে সবতে xy লিখি দে এতিয়া তোমালোকে চিনটো কি দিবা ইয়াতে এতিয়া চাব লাগিব যে বেছিটোৰ আগত কি চিন আছে এটো হল বেছি এটো হল কম তো বেছিটোৰ আগত কি চিন আছিল মাইনাস চিন আছিল তো ইয়াতে মাইনাস চিন এটা বহাই দিবা তো এটো হ'ব ইয়াৰ শুদ্ধ আনসার ঠিক আছে এতিয়া চোৱা 4 নম্বৰটো 4 নম্বৰটো দিয়া আছে 7x square minus 5x square 2x square
তো 4 নম্বৰটো আছে 7x স্কয়ার, minus 5x square, 2x square. Solution 7x square plus যেহেতু মাইনাস আছে ব্র্যাকেটত বহাই দিম, ঠিক আছে, প্লাস 2x square হৈ গল। এতিয়া ব্র্যাকেটটো উঠাই দিম কেনেকে, প্ৰথমত 7x square প্লাস মাইনাস 5x square, এটো প্লাস আছে হয় দিয়া হৈ গল। এতিয়া মাইনাস থকাটো সেপাৰেট ৰাখিব আৰু প্লাস, এটোও প্লাস তো 7 আৰু 2 কিমান হ'ব 9x square, minus 5 আছে 5x square বহাই দিয়া। এতিয়া কি কৰিবা, বেছিটোৰ পৰা কমটো বাদ দিয়া, 9 ৰ পৰা 5 গলে কিমান থাকিব 4 থাকিব, x square ঠাইত x square বহাই দিয়া। এতিয়া বেছিটোৰ আগত কি চিন, প্লাস চিন, তো প্লাস চিন দিব নালাগে, তো প্লাস এই থাকিব, ঠিক আছে। এতিয়া চোৱা 5 নম্বৰটো দিয়া আছে 4ab square minus 3ab square আৰু ab square, ঠিক আছে। 5 নম্বৰ 4ab square, minus 3ab square, ab square। Solution 4ab square plus এটোৰ নিচিনা একেই, ঠিক আছে, minus 3ab square plus ab square। এতিয়া 4ab square plus a minus কি হ'ব, minus 3ab square plus ab square। এতিয়া এটোও প্লাস এইটোও প্লাস, তো ইয়াত আছে 4টা, ইয়াত আছে এটা, তো কিমান হ'ব 5টা ab square, এটো মাইনাস আছে minus 3ab square। এতিয়া 5 ৰ পৰা 3টা বাদ দিয়া কেটা থাকিব 2ab square, এটো হ'ব ইয়াৰ आंसर। এতিয়া চোৱা তাৰ পিছৰ 6 নম্বৰটো দিয়া আছে minus 3b square c, 4b square c minus b square c। 6 নম্বৰ minus 3b square c আৰু 4b square c আৰু minus b square c, ঠিক আছে। এতিয়া সলিউশন minus 3b square c plus, যেহেতু এটো প্লাস আছে 4b square c, এটো মাইনাস আছে প্লাস 2 বহাই তাৰ পিছত ব্র্যাকেটত b square c লিখি দিম, ঠিক আছে। এতিয়া minus 3b square c plus 4b square c plus a minus a minus b square c। এতিয়া মাইনাস খিনি এক লগ কৰা আৰু প্লাস খিনি এক লগ কৰা, এটো মাইনাস এটো মাইনাস, তো ইয়াত আছে 3টা, ইয়াত আছে এটা, 3টাৰ এটা কেটা হ'ব 4টা b square c plus 4b square c। এতিয়া মই এটো ইয়াতে লিখো, এতিয়া 4টা ইয়াত আছে প্লাস মাইনাস, ইয়াত আছে প্লাস, তো 4টাৰ পৰা 4টা বাদ দিলে কি থাকিব 0, তো এটো হ'ব কারেক্ট आंसर হ'ব 0, ঠিক আছে। এতিয়া চোৱা 7 নম্বৰটো দিয়া আছে minus 13x square y cube z, minus 13x square y cube z, 8x square y cube z, minus 12x square y cube, sorry ইয়াতে x দিয়া আছে, এটো z হ'ব, হ্যাঁ এটো z হ'ব, কিতাবত উল্লেখ z হ'ব, আৰু দিয়া আছে 5x square y cube z, ঠিক আছে। এতিয়া চোৱা সলিউশন, তো আমাক কৈছে যোগ কৰিব, তো আমি যোগখিনি আগত বহাই লম, ঠিক আছে। তো minus 13x square y cube z plus 8x square
y কিউব z প্লাস যোনটা মাইনাসত আছে ব্ৰেকেটত লিখি লম আগত ঠিক আছে যেহেতু আমাক আগত যোগ কৰিব দিছে গোটেইখিনি আগত যোগ বহাই লম তো মাইনাস 12 x স্কয়ার y কিউব z ব্ৰেকেট ক্লোজ প্লাস 5 x স্কয়ার y কিউব z ঠিক আছে এতিয়া সোয়া ইয়াতে মাইনাস 13 x স্কয়ার y কিউব z প্লাস 8 x স্কয়ার y কিউব z প্লাসে মাইনাসে কি হবে মাইনাস এটা তো জানা প্লাসে মাইনাসে মাইনাস 12 x স্কয়ার y কিউব z প্লাস 5 x স্কয়ার সরি y কিউব z এতিয়া আমাৰ কাম কি প্লাস টকাখিনি এক লগ কৰিম আৰু মাইনাস টকাখিনি এক লগ কৰিম ইয়াতে সোয়া 13 টু মাইনাসত আছে আৰু ইয়াতে 12 টু মাইনাসত আছে তো 13 আৰু 12 যোগ কৰিলে কিমান হ'ব 13 আৰু 12 যোগ কৰিলে 25 হ'ব তো মই কি কৰিম 25 x স্কয়ার y কিউব z এটো মাইনাসত লিখি দিম ঠিক আছে তাৰ পিছত প্লাস টকাখিনি 8 আৰু 5 8 আৰু 5 কিমান হ'ব 13 তো 13 টু প্লাসত হ'ব 13 x স্কয়ার y কিউব z হৈ গল এতিয়া আৰু কি কৰিবা লাষ্টত এটো আছে মাইনাসত এটো আছে প্লাসত তো 25 ৰ পৰা 13 টু বাদ দি দিম ঠিক আছে 25 ৰ পৰা 13 বাদ দিলে কিমান থাকিব 12 থাকিব বিয়োগটো তোমালোকে সাইডত কৰি লব পাৰো x স্কয়ার y কিউব z তো বেছিটোৰ আগত কি চিন আছিল মাইনাস চিন এবিলাক মনত ৰাখিব বেছিটোৰ আগত কি চিন থাকে মাইনাস চিন আছে তো এইখিনি হ'ব ইয়াৰ আনসার ঠিক আছে তোমালোকে এইগুলো ই কৰি লব পাৰো তাৰ পিছত সোয়া 8 নম্বৰটো দিয়া আছে 4x স্কয়ার yz minus 6x স্কয়ার yz তাৰ পিছত আছে x স্কয়ার yz আৰু আছে 2x স্কয়ার yz 8 নম্বৰ 4x স্কয়ার yz minus 6x স্কয়ার yz x স্কয়ার yz আৰু 2 x স্কয়ার yz সলিউশন এখিনি বহাইলো আগত 4x স্কয়ার yz প্লাস যেহেতু নিয়ম হল প্লাস করা তো আগত প্লাস টু বহাইলাম যে আছে একটু ব্র্যাকেটত লিখিলাম 6x স্কয়ার yz ব্র্যাকেট ক্লোজ প্লাস x স্কয়ার yz প্লাস 2x স্কয়ার yz এতিয়া 4x স্কয়ার yz প্লাসে মাইনাসে মাইনাস এটি তো বহুত টাইমের পৰা কৈ আছো প্লাসে মাইনাসে মাইনাস ঠিক আছে প্লাস x স্কয়ার yz প্লাস 2x স্কয়ার yz এতিয়া প্লাস খিনি এক লগ কৰা গত এটো আছে চাৰিটা ইয়াতে একনে মানে এটা আছে ইয়াতে আছে দুটা তো এটা আৰু দুটা তিনিটা তিনিটা আৰু চাৰিটা কেইটা হ'ব 7x স্কয়ার yz আৰু আছে মাইনাস 6x স্কয়ার yz ঠিক আছে এতিয়া হাতটা ইয়াত আছে ছয়টা হাতটাৰ পৰা ছয়টা বাদ দিলে কি থাকিব x স্কয়ার yz মানে এটা থাকিব এটো হ'ব ইয়াৰ আনসার এতিয়া সোয়া 9 নম্বৰটো দিয়া আছে 11 p q r minus 14 p q r 6 p q r minus 10 p q r ঠিক আছে সলিউশন তো ইয়াতে সরি 11 p q r প্লাস মাইনাস আছে ব্র্যাকেটত 14 p q r ব্র্যাকেট ক্লোজ প্লাস 6 p q r প্লাস ব্র্যাকেট যেহেতু মাইনাস আছে মাইনাস 10 p q r 11 p q r এতিয়া ব্র্যাকেট খিনি উঠাই দিম প্লাসে মাইনাসে কি হ'ব মাইনাস 14 p q r প্লাস 6 p q r প্লাসে মাইনাসে মাইনাস 10 p q
r ঠিক আছে এইখিনি বুজি পাইছো এতিয়া প্লাস খিনি এক লগ কৰিম আৰু মাইনাস খিনি এক লগ কৰিম ইয়াত আছে প্লাস এইটো আছে প্লাস মানে 11 টা প্লাস আৰু 6 টা প্লাস তো 11 আৰু 6 কিমান হ'ব 17 তো 17 p q r কৰিলো এতিয়া মাইনাস খিনিও প্লাস কৰিম এটা আছে 14 ইয়াত আছে 10 তো 14 and 10 কিমান হ'ব 24 তো মাইনাস 24 p q r এতিয়া আমি কি কৰিম যেহেতু 24 আৰু ইয়াত আছে 17 তো 24 ৰ পৰা 17 আমি কি কৰিব লাগিব বাদ দিব লাগিব তো 24 ৰ পৰা 17 বাদ দিলে কিমান থাকিব 24 ৰ পৰা 17 বাদ দিম এৰ পৰা এক ধাৰ কৰিম 14 14 ৰ পৰা হাত পেলে হাত থাকিব একৰ পৰা 11 শূন্য আৰু লিখিব নালাগে তো আমি কিমান পাইছো 7 p q r এতিয়া আমি কৈছিলো যে বেছিটোৰ আগত যি চিন থাকিব হেতু চিন লিখিব লাগিব বেছিটোৰ আগত কি চিন আছে মাইনাস আছে তো মাইনাস ইয়াতে বহাই দিম এইটো হ'ব ইয়াৰ কাৰণে শুদ্ধ আনসাৰ বুজি পাইছো যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লবা আৰু কাকত থকা বেল আইকনটো টিপি লবা আৰু গণিতখিনি বুজি পালে কিবা এটা কমেন্ট কৰি দিবা ঠিক আছে এতিয়া চোৱা 10 নম্বৰটো 10 নম্বৰটো দিয়া আছে লাষ্ট নিথা যোগ কৰাৰ ভিতৰত 10 নম্বৰ 3 a cube x, minus 5 a cube x, 9 a cube x, minus 13 a cube x. होगा solution 3 a cube x plus जेतु माइनस আছে তো ব্র্যাকেটত 5 a cube x লিখিম ব্র্যাকেট ক্লোজ প্লাস 9 a cube x plus যেতু মাইনাস আছে 13 a cube x 3 a cube x plus a minus কি minus 5 a cube x plus 9 a cube x plus a minus a minus 13 a cube x সমান এতিয়া মই আগৰ পৰাই কৈ আইছো যে প্লাস খিনি এক লগ কৰিবা আৰু মাইনাস খিনি যদি বেছি থাকে তেনেহলে প্লাস খিনি আগত এক লগ কৰি লবা আৰু মাইনাস খিনি এক লগ কৰি লবা তেনেহলে প্লাস থকা খিনি 3 আছে ইয়াত আছে 9 তো 3 আৰু 9 কিমান হ'ব 12 a cube x এতিয়া মাইনাস থকা খিনি কিমান আছে ইয়াত আছে -5 আৰু ইয়াত আছে 13 তো 5 আৰু 13 কিমান হ'ব 18 তো মাইনাসটো আগত হৈ যাব 18 a cube x ঠিক আছে এতিয়া আমি 18 টো বেছি আছে তো 12 টো কম হয় সংখ্যাৰ ভিতৰত তেনেহলে 18 ৰ পৰা 12 বাদ দিলে কিমান থাকে 6 থাকে 6 a cube x এতিয়া বেছিটোৰ আগত কি চিন মাইনাস চিন তো ইয়াতে মাইনাস হ'ব এইখিনি হ'ব ইয়াৰ আনসাৰ ঠিক আছে তো আজিৰ ভিডিওত এইখিনি থাকক মই নেক্সট ভিডিওত বিয়োগ কৰাৰ পৰা আৰম্ভ কৰি দিম ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা